ভাৰতত আহি পাইছে আশ্বাস দিলে তেওঁ ৰিকোপাৰেট কৰিব ধৰণৰ কথা কোৱা হৈছে যে দেখা গৈছে চাগে তেওঁ হি ক্যান বি এৰেষ্টেড বুট কৰো এনি টাইম যেতিয়ালৈকে তেওঁ বুট কৰো ভাৰতত আহি পোৱাৰ কাৰণে কিন্তু এটা কথা কমপ্লিট সকলো মানুহে কোনো ল নজনাকে জানা যিকোনো মানুহেই জানে আৰু যিকোনো মানুহে এইটো প্ৰতিয়ন কৰিছে যে যিটি কি হৈছে এইটো ক্ৰিমিনেল নেগলিজেন্স অফ অৰ্গেনাইজাৰ্ছ তাৰ মানে শ্যামকানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকী বিষয়ববীয়া লগতে এই জাহাজত যোৱা ছিংগাপুৰৰ সেই প্ৰবাসী ভাৰতীয়সকল বা অসমীয়াসকল যোনে ছিংগাপুৰ সেশ্যন যদিও নাম হৈছে অফিচিয়েলি যোৱা নাছিলে ক্লিয়াৰ কৰি দিয়ে তেওঁলোকৰ কেইজনমান ব্যক্তি গতিকে তেওঁ যি হৈছে বিদেশত গৈ জুবিন গাৰ্গক ভালকে সম্ভালিব নোৱাৰাৰ কাৰণে ঘটনাটো হৈছে কিন্তু জুবিন গাৰ্গটো বিদেশ গৈয়ে থাকে আমেৰিকা ইংলেণ্ডত বহুত বাৰ গৈছে তাত কি কৰিছিলে লেটস গো টু লণ্ডন প্ৰথমে যাওঁ ঋতুৰাজ শৰ্মাটো বহুত বাৰ হোষ্ট কৰিছে বহুত বাৰ 97 চনৰ পৰা ঋতুৰাজৰ লগত বন্ধুত্ব আৰু ঋতুৰাজে আমাৰ লগত বহুত দিনৰ পৰা কাম কৰি যায় তোমাক থ্যাঙ্কস কানেকশ্যনৰ কাৰণে ঋতুৰাজ ভালকে দেখিছো সুন্দৰকে গিভ মি অলপ ডাঙৰকে দেখুৱা পাহি ভাল লাগিব এইটোতকে ডাঙৰকে দেখুৱা তেতিয়া বেছি ভাল লাগিব ঋতুৰাজ তুমি ক'ব পাৰ কি বিচাৰিছা ছিংগাপুৰ ঘটনাটো চাই পেলাই ইউ হোষ্টেড সো মেনি অফ দেম হয় মৃণালদা জুবিনৰ যোৱাটোৱে আমাক সকলোকে ব্যক্তিগতভাৱে এফেক্ট কৰিছে বিশেষকে যেহেতু জুবিনে আমাক তাৰ নিজৰ এটা হোৱাটছআপ গ্ৰুপ সন্তোষ বুলি এই গ্ৰুপটোত আমাৰ ভালেখিনি তাৰ লগৰ আমি অনুৰাগী বুলি কম আমাক সেই গ্ৰুপটোৰ সদস্য কৰি ৰাখিছিলে কি নিজে এডমিন আৰু সেই গ্ৰুপটোত বহুখিনি ঘৰুৱা কথা বা তাৰ নিজৰ নতুন সৃষ্টিবোৰৰ কথা হি পাতিছিলে এইটো বিশ্বাসত যে এই গ্ৰুপটোৰ বাহিৰত কথাবোৰ কেতিয়াও নাযায় আৰু আমি জানিছিলো এই কথাখিনি তাতেই তাৰ স্বাস্থ্যৰ কথাও আমি গম পাওঁ গৰিমাই খবৰ লয় কেতিয়াবা জুবিনে সময়ত নুখুলে তাতেই ভয়েস নোটস এৰি পেলাই জুবিনক কয় গল্ডি তুমি কিয় খোৱা নাই গতিকে তেনেকুৱা এটা পৰিৱেশত আমি জুবিনক যেহেতু পাইছো ভাৰ্চুৱেলি হওক আৰু তেতিয়া যেতিয়া জুবিন বিদেশলৈ আহে বিশেষকৈ মই ইউকেৰ কথা কৈছো আমি এটা বস্তু উপলব্ধি কৰো যে আমাৰ এটা সাংঘাতিক গধুৰ দায়িত্ব আছে জুবিনক ভালকৈ ৰখাৰ মোৰ মনত পৰে 2023 চনৰ নৱেম্বৰ মাহত যেতিয়া গৰিমাৰ সৈতে হি শিকাৰৰ শুটিংৰ বাবে আহিছিলে তেতিয়া মই বহুকেইবাৰ আমি লগ পাইছিলো হোটেলত যেতিয়া আছিলে বহু অনুৰাগীয়ে তালৈ মৰমত তেওঁলোকে ভাল ভাবি পেলাই স্কটচ লৈ আহে আৰু আমি তেওঁলোকক বাধা দিছিলো যে শিল্পীগৰাকীক যদি ভাল পাও মনেৰে তেতিয়াহলে শিল্পীগৰাকীক যেটো বস্তুৱে নেগেটিভলি ইম্প্যাক্ট কৰিব সেই বস্তুটো কিয় দিছ একদম নিদিবা দৰকাৰ হলে আলু পিটিকা ভাত লৈ আহা আৰু আনিছিলো তেনেকে গতিকে সেই দায়িত্বটো আমি পালন কৰিবলৈ চেষ্টা কৰিছিলো মই এটা সময়ত তাক এনেকে কান্ধত ধৰি পেলাই মই কৈছিলো তাৰ স্বাস্থ্য ভাল নাছিলে এটো সময়ত আৰু হেতু বস্তু আমি লক্ষ্য কৰিছিলো যে জুবিন বিহীন অসম এখনৰ কথা মই ভাবিব নোৱাৰো আৰু মোৰ নিচিনা লক্ষ লক্ষ লোক আছে যি সকলে তেনেকে হয়তো তেনেকে মোৰ নিচিনাকৈ ভাবে যে জুবিন বিহীন অসম এখন আমি কেতিয়াও ভাবিবই নোৱাৰো তোমাৰ গধুৰ দায়িত্ব আছে জুবিন নিজৰ স্বাস্থ্যৰ যত্ন লৈ পেলাই ভালকৈ থকাৰ এটা হি কৈছিলে আই এম আ ফ্ৰী বাৰ্ড আই এম নট আ ফ্যামিলি ম্যান লাইক ইউ কিন্তু তথাপিও কোনো এক মুহূৰ্তত হি যদি আজি কিবা ড্ৰিংক এটাও বিচাৰিছে মই লগত থকা সময়ত মই লুকুৱাই দিছিলো বটল হি খং কৰিছিলে মোক গিভ মি মাই ড্ৰিংক এনেকে কৈছিলে তাৰ মই কৈছো যে আজি মোক তুমি ঘুচিয়াই দিলেও মই নিদিও আজি আমাৰ প্ৰতিদিন টাইমৰে কিছু লোকে কোৱা দেখিছো মই আপোনাৰ শ্ব'তে হওক বা নিতুমনিৰ শ্ব'তে হওক যে মোক যদি আজি থাকিলো হয় সেই ইয়টখনত মই জুবিনক পানীত নামি যাব নিদিও মোক যদি হি ঘুচিয়াও দিয়ে তেতিয়াও নামি যাব নিদিও আৰু সেই কথাটো মই ৰিলেট কৰিব পাৰো কাৰণ মই তেনেকে তাক কৈছিলো তুমি আজি মই তোমাক নিদিও খাবলৈ তুমি মোক যদি মাৰিও দিয়া গুছা মাৰিও দিয়া তেখি মোক খঙত কৈছিলে হু আৰ ইউ আ টিচাৰ মই কৈছিলো যে আজি মই তোমাৰ টিচাৰ বুলি ভাবাচোন আৰু তাৰ অলপ পিছতে হি ডিস্ট্ৰাক্ট হৈ পেলাই বেলেগ কিবা এটা কথা পাতিছিলে গতিকে তাক মানে ভুলাবলৈ খুব সহজ খালি কি বিচৰা কথাটো যদি নিদিও বা নকৰো বুলি কওঁ হি অবভিয়াছলি ৰেবেল কৰিছিলে কিন্তু অনুৰাগী আৰু তাক আমি ভাল পাও কাৰণে আমি তাক অন্য পথেৰে তাক ভুলাবলৈ চেষ্টা কৰিছিলো আৰু সক্ষম হৈছিলো দুখটো এটোৱে লাগে এই ভিডিঅ'ছবোৰ দেখি পেলাই যে যি সকলে এই দায়িত্বটো পালন নকৰিলে আজি তাৰ মেনেজাৰে হওক বা যি সকল ছিংগাপুৰৰ অসমীয়া অনুৰাগীয়ে হওক তেওঁলোকে এইটো
বিৰাট ডাঙৰ ভুল কৰিছে কাৰণ এইখিনি কৰিব তেওঁলোকে লাগিছিলে সেই দায়িত্ববোধটো তেওঁলোকৰ থাকিব লাগিছিলে মই স্ক্ৰীনত ওপৰত মোৰ পঢ়িথ ঋতুৱে লিখি থিব জাগাটো যেতিয়া মানুহে গম পাব লণ্ডন নে লছ এঞ্জেলেছ নে এইটো মেৰিলেণ্ড নেক্সট আছে মেৰিলেণ্ডৰ আমেৰিকাৰ পৰা ইউএছৰ মেৰিলেণ্ডৰ পৰা অঞ্জনা বৰদলৈ তেওঁ লণ্ডন তেওঁ চেষ্টা কৰিছিলে তেওঁক ৰাখিছিলে কেনেকৈ ৰাখিছিলে অঞ্জনা তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ ছিংগাপুৰত যিটো হ'ল তোমালোকে কেনেকৈ ৰাখিছিলা বা কেনেকৈ বচাইছিলা কেনেকৈ চম্ভালিছিলা অঞ্জনা শুনিবলৈ পাইছা ধন্যবাদ মৃণালদা মই অঞ্জনাই কৈছোঁ আৰু আপোনাক বহুত ধন্যবাদ মোক ইয়ালৈ মাতি অনাৰ বাবে মানে জুবিন গাৰ্গৰ কথা ক'বলৈ মানে আজি এনেকুৱা লাগিছে যেন মানে কি ক'ম তেওঁ যে আমাৰ মাজত আজি নাই সেই কথাটো আমাৰ মানে বিশ্বাস কৰিবলৈ খুব টান হৈ গৈছে আৰু যোৱা এই এসপ্তাহ মানে আমি খুব কষ্টৰে মানে আমাৰ দিনকেইটা পাৰ হৈছে কিয়নো আমি মানে ভাবিব পৰা নাই যে তেওঁ আমাৰ লগত এই পৃথিৱীত নাই কিন্তু আমি যি কি নহওক আমি তেওঁক জীয়াই ৰাখিব লাগিব আৰু তেওঁৰ লগত আমাৰ মানে খুব বেলেগ ধৰণৰ এটা ৰিলেশ্যনশ্বিপ আছিলে মই তেওঁক ভালদৰে লগ পাইছিলোঁ 2016ৰ আছাম কনভেনশ্যন যেতিয়া আমি চিয়েটলত পাতিছিলোঁ তেতিয়া মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ আৰু সেই সময়তে মানে ভালকৈ চিনাকি হৈছিল তেতিয়া তাৰপিছত আমাৰ ঘৰলৈ এই ঘৰখনলৈ একচুৱেলি তেওঁ কেইবাবাৰো আহিছিল আৰু যেতিয়াই আহে মানে একদম সৰু ল'ৰাৰ নিচিনা জুবিন গাৰ্গৰ মনটো মানে মানুহে যে কয় যে তেখেতে কথা নুশুনে মানে কোনো ধৰণৰ তেওঁ নিজৰ মতেহে চলে তেনেকুৱা কোনো কথা নাই আচলতে আমি যিখিনি মানুহে মানে একেবাৰে ওচৰকৈ লগ পাইছোঁ তেওঁক সেই মানুহখিনি আমি ভালকৈ জানো যে মোৰ ঘৰত সদায় এনেকুৱা এটা ৰুল আছে যে আমি ৰাতিপুৱা শুই উঠি ফ্ৰুটছ খাম জুচ খাম তাৰপিছতহে দিনটো আৰম্ভ কৰোঁ চ' যেতিয়া মই প্ৰথমবাৰ তেওঁক তেনেকৈ ছাৰ্ভ কৰিছোঁ তেওঁ কৈছিলে যে মই এইবিলাক নাখাওঁ কিন্তু মানে এনেকুৱা হ'ল যে আমি ক'লোঁ যে আমাৰ এখন ঘৰত আমি এনেকৈয়ে সদায় দিনটো আৰম্ভ কৰোঁ গতিকে প্লিজ তুমিও আমাৰ লগত একেলগে বহি ব্ৰেকফাষ্ট খাবা তেতিয়া সি কৈছে মইতো দেৰিকৈ উঠোঁ মই কৈছোঁ তুমি যেতাতে উঠা 11টা বজাত উঠা 12টা বজাত উঠা কিন্তু আমাৰ লগত বহি পেলাই একেলগে আমিও ৰৈ থাকিম আমাৰ লগত একেলগে ব্ৰেকফাষ্ট খাবা চ' সি ক'লে হ'ব দে চ' সেইদিনাখনৰ পৰা আমাৰ ঘৰত 15 দিন আছিলে প্ৰথমবাৰ আহোঁতে আমি কেতিয়াও আমাৰ এনেকুৱা লগা নাছিলে যে ইট ইজ হাৰ্ড টু মেনেজ হিম ইট ইজ ভেৰি ইজি টু মেনেজ হিম অনলি অলপ বেলেগ ধৰণে ক'ব লাগে বা কথাখিনি বহুত মৰমেৰে ক'ব লাগে চ' মই এইটোৱে কওঁ যে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই যদিও সদায় জীয়াই থাকিব তেওঁ সদায় হাঁহি ফূৰ্তিৰে থাকে গতিকে তেওঁ সেই হাঁহি মানে সাগৰৰ মাজত বিলীন হৈ গ'ল আমি সাগৰখনলৈ যেতিয়া যাম তেতিয়া তেওঁৰ মেবি ৰিফ্লেকশ্যন আমি দেখা পাম গতিকে মই সেই বহুত পজিটিভ সেইখিনি লৈ কিন্তু এটা মই বেয়া নাপাব কাটিব লাগিব হয় চৰি তোমাক কাৰণ মই তোমালোকৰ তাৰ আৰু এজনক ৰখি আছে লছ এঞ্জেলেছত কেলিফৰ্ণিয়াৰ পৰা স্বামীক দত্ত স্বামীক তোমাৰ এক্সপিৰিয়েঞ্চ বিকজ চবেই এতিয়া ছিংগাপুৰলৈ দুখ দিছে যে এই মানুহকেইজনে হাঁহি খিকিন্দালি কৰি আছে পানীত এৰি দিছে আৰু দুখ দি আছে যে আমি তেওঁক যাব বিচাৰিছে আমি কেনেকৈ কৰিম তোমালে কেনেকৈ চাইছিলা তোমালোকৰ তাতো আছিলে তেওঁ স্বামীক শুনিব পাইছা স্বামীক Hi Mrinal, thank you for giving me this opportunity to talk about my experience with Zubin when he visited my place in LA in the state of California. Zubinor lifestyle to muk agote obogoto korisile Joyanta Kakotie ami jiman bar jenuka jagat goisu Jubine khodai adventure activity kori bhal pai ami yat skydiving korisu white water rafting korisu jet ski korisu aru bahut digolia road trip korisu camping korisu very remote places which is not easily accessible kintu ami ebur enjoyment aru ebur activity korar logote amar first priority asile যে জুবিনৰ সেফটি আমি হলাই সেফটি প্ৰটোকল to একদম নাম্বাৰ 1 priority হিচাপে ৰাখিছিলো whether we are doing skydiving whether we are doing white water rafting or jet skiing for example skydiving or ক্ষেত্ৰত মানে তাত rules and regulation আছে যে 12 ঘণ্টাৰ ভিতৰ কোনো ধৰণৰ ড্ৰিংকস কৰিব নালাগে কিন্তু মই তাক কৈছিল 24 ঘণ্টা instead of 12 hours মই জানো হি এবোৰ নপৰে কিন্তু he was so excited about skydiving he did not drink for 24 hours so আমি হে tactfully তাক কন্ট্ৰোল কৰিছিলো তাৰ alcohol drinks পৰা যিমান পাৰো আতৰাই ৰাখিছিলো ৰোড ট্ৰিপটো আমি কৈছিলো যে আৰু 20 মাইল আৰু 30 মাইল আৰু 50 মাইল মোৰ মনত আছে
আমাৰ লগৰ বংকিম গণেশ ৰায় মেধি আৰু জয়ন্ত কাকতি আছিলে সেই ট্ৰিপটোত কৈছিলে কিমান দূৰ আৰু চলাই থাকো 100 মাইলৰ ভিতৰত ৰখাবি আৰু আমি নোৱাৰো ইমান কিন্তু মই সেইটো সময়ত ভাবিছিলো যে যিমান দেৰি নৰখাই পেলাই গাড়ী চলাই থাকিব পাৰো সি কথা পাতি থাকিব পাৰো সিমানে সেইবোৰ মানে যতে সি ৰখে সি এটা বিয়াৰ উলিয়াই পেলাই খাই ধৰ তেনেকুৱা ধৰণৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হৈছিলো চ' আমাৰ তাৰ ছেফটিটো এই মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি আছিলে কিন্তু মই হোষ্ট আছিলো আৰু বংকিম আৰু জয়ন্ত কাকতি ইমান এৱেৰ নহয় আমাৰ ইয়াৰ ৰুলছ বিলাকৰ চ' মই অৱগত কৰিছিলো তাক এইবোৰ ৰুলছ বিলাকৰ বিষয়ে তো মই যেতিয়া গাড়ী চলাই থাকো মই কৈছো যে হেই মই ড্ৰিংক কৰিব নোৱাৰো গাড়ী চলালে তাক কৈছিলো তই মোৰ লগত মোৰ অবিহনে তই ড্ৰিংক কৰিবি নেকি চ' সি হাঁহি দিয়ে তেতিয়া আমি থেংক ইউ স্বামীক এইখিনি কথাই যদি ছিংগাপুৰতো কৰিলে হয় আজি জুবিনক লৈ আমি এই আলোচনা এই ঘটনা আজি 7 দিন অসমে আৰু 7 দিন কি চিৰজীৱনটো এনেকৈ থাকিব লাগিব এইটো ক্ৰিমিনেল নেগলিজেঞ্চ যেটো সবেই কৈ আছে আমি সকলোৱে কৈছো আৰু বিশেষকৈ ইয়াতত থকা সেই 11জন মানুহজনে আছিল তেওঁলোকে জীৱনত কোনো দিন এই দুখৰ পৰা মৰেলি কৈছো লিগেলি নাজানো কি হ'ব তেওঁলোক হাৰিব নোৱাৰিবগে ধন্যবাদ বিৰতি লৈছো থ্যাঙ্কস ঋতুৰাজ থ্যাঙ্কস অঞ্জনা থ্যাঙ্কস স্বামীক ঘূৰি আহি পেলাই একেবাৰে অলপ সময় কাৰণে আছে বাল্য বন্ধু এজনক পাম লগত মোৰে তেওঁ সহপাঠী কৰ্মী তেওঁৰ লগত দুটা এটা সৰু সুৰা কথাৰে শেষ কৰিম অনুষ্ঠানটো